সম্মানীয় সাংবাদিক সতীৰ্থসকল, আমি বৰহাওৰ একে আজাদ হাই স্কুল প্লেগ্ৰাউণ্ড ডেভেলপমেণ্ট সমিতিয়ে আমাৰ ঐতিহাসিক দ্বিবাৰ্ষিক যিখন নাইট ফুটবল টুৰ্ণামেণ্ট আমি ইতিমধ্যে অহা 25 তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ। পোনপ্ৰথমে মই আপোনালোক সকলোকে আজিৰ এই প্ৰেছ কনফাৰেন্সলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমাৰ এই অঞ্চলৰ গোটেই হোজাই জিলা তথা অসমবাসীক আমি জনাব খুজিছোঁ যে অহা 25 তাৰিখৰ পৰা আমাৰ যিখন ঐতিহাসিক নাইট ফুটবল টুৰ্ণামেণ্ট বৰহাওৰ হ'বলৈ গৈ আছে, সেই ফুটবল টুৰ্ণামেণ্টখনত কেৱল আমাৰ হোজাই ডিষ্ট্ৰিক্ট বুলি নহয়, গোটেই অসম জুৰি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আপোনাৰ মণিপুৰ, পশ্চিমবংগ, ত্ৰিপুৰাৰ পাৰভেজ বৰবৰীয়াৰ নিচিনা প্লেয়াৰ, ISLত খেলা প্লেয়াৰেও আহি পেলাই আমাৰ এই খেলখনত প্ৰদৰ্শন কৰিব। গতিকে মই পোনপ্ৰথমে সকলো ৰাইজক আমাৰ এই খেলখন উপভোগ কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু আমি যিখন ফিক্সাৰ আমাৰ আছে, অহা 25 তাৰিখৰ পৰা আমাৰ নাইট ফুটবল টুৰ্ণামেণ্টখন আৰম্ভ হ'ব। 25 তাৰিখে আমাৰ কাৰ্বি আংলঙৰ এক আলোড়ন সৃষ্টিকাৰী খেলুৱৈ দল, যোৱা বছৰ মোৰাজাৰ নাইট ফুটবল টুৰ্ণামেণ্টৰ চেম্পিয়ন ৰিচ FC কাৰ্বি আংলং বনাম আমাৰ সাবাজপুৰ নৱজ্যোতি FCৰ মাজত প্ৰথম আমাৰ অপেনিং মেচখন হ'ব। অপেনিং মেচত আমাৰ মাননীয় বিধায়ক মহোদয় উপস্থিত থাকিব আৰু আমাৰ অন্যান্য সাংস্কৃতিক কাৰ্যসূচী থাকিব। আমাৰ ছিংগাৰগৰাকী অক্ষয় সেন বুলি আমাৰ আসাম আইডলৰ ফাইনেলিষ্ট তথা আগন্তুক দিনত ইণ্ডিয়ান আইডলতো গান গাবলৈ গৈ আছে, তেখেতো উপস্থিত থাকিব। বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী হ'ব, গান গাব, আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব। গতিকে সেই সকলোখিনি আপোনালোকে উপভোগ কৰিবলৈ পাব অপেনিং খেলত। 26 তাৰিখে আমাৰ ফনিক্স ইউনাইটেড হোজাই বনাম তাবাল FC মণিপুৰৰ এটা খেলুৱৈ দল, তাবাল FC থাকিব আৰু ফনিক্স ইউনাইটেড হোজাই। ফনিক্স ইউনাইটেডৰ হৈ বেংগলোৰৰ এটা টিমে আপোনালোকৰ জামছেদপুৰ FC যেটো ISL খেলিছিল তাৰো 2-3 গৰাকী খেলুৱৈ থাকিব আৰু সম্পূৰ্ণ বেংগলোৰৰ এটা টিম আহিব। সেই টিমটোৱে আপোনাৰ তাৱাল FC মণিপুৰৰ লগত খেলিব। 27 তাৰিখে আমাৰ যেটো কোৱাৰ্টাৰ ফাইনেল হ'ব, 27 তাৰিখে আপোনাৰ উমৰাংচু ফেলকন FC, যেটো আপোনালোকে ফেলকন এটা পপুলাৰ নাম আপোনালোকে জানে, ফেলকন FC বনাম SKY টেংৰিপাৰ ইছলামনগৰৰ যেটো টেংৰিপাৰ তাৰ এটা টিম থাকিব। টেংৰিপাৰৰ হৈ খেলিব আপোনাৰ বড়োলেণ্ড FC হাগ্ৰামা মহিলাৰ আণ্ডাৰত খেলা এটা দল, ফুটবল অতি জনপ্ৰিয় ফুটবল খেলুৱৈসকল তেওঁলোকে SKY টেংৰিপাৰৰ হৈ খেলিব। 28 তাৰিখে আমাৰ স্থানীয় নতুনকৈ গঠন হোৱা ৰাইনো FC বৰহাওৰ, ৰাইনো FCৰ হৈ কলকাতাৰ মোহন বাগানৰ পৰা প্লেয়াৰসকলে আহি খেলিব আৰু লগতে জনমংগল সুতাৰপুৰ FC, জনমংগল সুতাৰপুৰো অতি আপোনালোকে জানে যোৱা বছৰ আমাৰ ইয়াত ফাইনেলিষ্ট, যথেষ্ট ভাল টিম। গতিকে 4টা কোৱাৰ্টাৰ ফাইনেল খেল আছে, আপোনালোকে উপভোগ কৰিবলৈ পাব। তাৰ মাজতে আমাৰ বিভিন্ন চেলিব্ৰিটিসকল আহিব, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আহিব আৰু অন্যান্য চেলিব্ৰিটিসকল, আমাৰ আকাশ দলে আৰু বিদ্যুৎ শইকীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেওঁলোকো এখন ছেমিফাইনেলত উপস্থিত থাকিব আৰু অন্যান্য বলিউডৰ চেলিব্ৰিটিসকলো অহাৰ এতিয়ালৈকে ফাইনেল হোৱা নাই, যদিও মানে অহাৰ চান্স আছে, সেইটো পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম। আমাৰ প্ৰথম ছেমিফাইনেলখন হ'ব 29 তাৰিখ, দ্বিতীয় ছেমিফাইনেলখন হ'ব 30 তাৰিখে, 31 তাৰিখে আমাৰ কোনো খেল নাই, বন্ধ থাকিব। 1 তাৰিখে আমাৰ ফাইনেল খেলখন হ'ব। বাকীখিনি আমাৰ কাৰ্যকৰী সভাপতি আছে, তেখেতে আপোনালোকক সম্বোধন কৰিব। প্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ সভাপতিয়ে চব বিতংভাৱে আপোনালোকক বহাই কৈছে। গতিকে আমাৰ 25 তাৰিখৰ পৰা আমাৰ খেলখন আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ খেলখন পৰিপূৰ্ণ হৈ উঠিছে, খেলপথাৰখন। গতিকে মই সকলো ৰাইজক আমাৰ খেল আহি উপভোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। যোৱাবাৰতকৈ আৰু ভাল প্ৰদৰ্শন হ'ব এইবাৰ, ভাল প্ৰদৰ্শন কৰিব এইবাৰ খেলুৱৈসকলে। গতিকে মই আমাৰ যোৱাবাৰ আহি আমাৰ ৰাইজসকলে বিৰাট আমাক সঁহাৰি জনাইছে। মই আশা কৰোঁ আমাৰ বহাৰ ব্যৱস্থা এইবাৰ আছে, ধুনীয়াকৈ আমি কৰিছোঁ। গতিকে মই আশা কৰোঁ সকলো ৰাইজ আহি আমাক সহায় সহযোগিতা কৰিব বুলি মই আশাবাদী।
কিমান গ্ৰাহকৰ সমাগম হ'ব বুলি ভাবিছে? মোটামুটি 8,000 পৰা 10,000 মানতো হ'ব। 10,000 মানৰ কেপাচিটি আছে আমাৰ। কেইদিনীয়া হ'ব? 7 দিনীয়া? 7 দিনীয়া হ'ব। মানে আপোনালোকৰ প্ৰতিটো দল কোনে কোনে খেলিব চব লিষ্ট হৈ গৈছে? হয় হয়, ডেট বাই ডেট হৈ গৈছে? ডেট বাই ডেট হৈ গৈছে। ফাইনেলো আমি অলৰেডি ঘোষণা কৰি দিছোঁ এইটো, আৰু প্ৰত্যেকটো টীম অতি শক্তিশালী আৰু অতি সুন্দৰ খেল প্ৰদৰ্শন কৰিব। আপোনালোকে নিশ্চয় যদিও টিকেট কাটি সোমাব, কোনো বৰিং নহয়, এনজয় কৰিব আপোনালোকে। যথেষ্ট সুবিধা কৰি দিছোঁ আমি। এইবাৰ গেলাৰী চিষ্টেম কৰিছোঁ, আপোনালোকে বহিবলৈ সুবিধা পাব। যোৱা বছৰ আমাৰ ৰাইজে আহি পেলাই থিয় হৈ খেল চাবলগীয়া হৈছে, আমি যথেষ্ট দুখ পাইছিলোঁ। সেইকাৰণে আমি এইবাৰ বহাৰ চিষ্টেম কৰিছোঁ। বহিব। প্ৰাইজ মানিটো আমাৰ প্ৰথম প্ৰাইজ মানি আছে জেহেৰুল ইছলাম বুলি আমাৰ গুৱাহাটীৰ এগৰাকী বিশিষ্ট ব্যক্তি, MJI গ্ৰুপছ অফ পাৰফিউম, তেখেতে আগবঢ়াইছে 1 লাখ টকা। আৰু তাৰ লগত আমাৰ ট্ৰফি থাকিব আপোনাৰ 5 ফুট ওখ। তাৰ লগত আমাৰ ছেকেণ্ড প্ৰাইজটো আমাৰ চাৰ্চ ৰিচাৰ্চ ফাউণ্ডেশ্যন, তেখেত অনাৰ হৈছে আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়া, তেখেতে আগবঢ়াইছে। আৰু 60,000 উইথ 4 ফুট ওখ এটা ট্ৰফি থাকিব। মেন অফ দ্য টুৰ্ণামেণ্ট থাকিব। প্ৰত্যেকখন মেচত মেন অফ দ্য মেচ থাকিব। আৰু খেলবিলাকৰ মাজতে প্ৰথম দিনাখনতো সাংস্কৃতিক কাৰ্যসূচী আছেই, তাৰ পৰৱৰ্তী দিনসমূহতো আমি সাংস্কৃতিক কাৰ্যসূচী আৰু বেলেগ বেলেগ ছিংগাৰসকল আহিব। সেইটো আমি পৰৱৰ্তী সময়ত আপোনালোকক কেইটা বজাৰ পৰা খেল ষ্টাৰ্ট হ'ব? একজেক্টলি 7 বজাৰ পৰা ষ্টাৰ্ট হ'ব, কিন্তু আমাৰ সাংস্কৃতিক সন্ধিয়াটো আপোনাৰ 5:30 বজাৰ পৰা আৰম্ভ হৈ যাব। সাংস্কৃতিক অনুষ্ঠানবিলাক আপোনালোকে 5:30 বজাৰ পৰা ৰাইজে উপভোগ কৰিবলৈ পাব, কিন্তু খেলখন আমাৰ 7 বজাত ষ্টাৰ্ট হ'ব।